সোমবাৰে সন্ধিয়া আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহ স্থান বাক্সাৰ নিকাচি মঞ্চত মাধুৰী মোৰ নাম নৃত্যগীত ৰোমাঞ্চ চলি আছিল মঞ্চত প্ৰস্তুতি পৰাশৰৰ একচনতো দৰ্শকৰ খুহুৰি নাটকৰ ক্লাইমেক্স চলি থকাৰ মাজতে প্ৰেক্ষাগৃহত হাহাকাৰ চিঞৰ বাখৰ চকীৰ ওপৰত উঠিল দৰ্শক এই আতংকৰ কাৰণ শুনিলে আপুনিও আতংকিত হ'ব প্ৰেক্ষাগৃহত সাপটো প্ৰেক্ষাগৃহৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ গৈছে সাপৰ ওপৰেৰে পাৰ হৈ গৈছে দৰ্শক ভয়ত পেপুৱা লাগিছে বহু দৰ্শক কোনোৱে যদি চকীৰ ওপৰত উঠিছে আন কোনোৱে আকৌ লৰালৰিকৈ প্ৰেক্ষাগৃহৰ বাহিৰলৈ দৌৰিছে এনে আতংক 15-20 মিনিট সময় ধৰি চলি থাকিল তাৰ পিছত প্ৰেক্ষাগৃহৰ মাজতে ওলাল এইগৰাকী সাহসী দৰ্শক পকেটৰ ৰুমালখনেৰে ধৰিলে সাপটো এৰি দিলে প্ৰেক্ষাগৃহৰ বাহিৰত সাপ এডাল খবৰ পৰা আহিল হঠাৎ আহিল সেই সাপডালে মানে আতংকৰ সৃষ্টি কৰিলে তাৰপিছত মই মানে সাপডাল মানে কি কয় এইডাল পানী সাপ বুলি কয় পানী সাপডাল মই মানে ধৰি কিনে বাহিৰত পেলাই দিলোঁ কিছু সময় পিছত আতংক মাৰ গ'ল আকৌ দৰ্শক বহিল আসনত পুনৰ একশ্যন ৰোমাঞ্চ মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক প্ৰাগ নিউজ